নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ঘৰ যিহেতু চৰাইদেউ মৈদামৰ ওচৰতে আৰু চৰাইদেউ মৈদামৰ ওচৰত যিহেতু চৰাইদেউ ফেষ্টিভেল হৈ আছে আৰু আজি যিহেতু 10 তাৰিখ আৰু মই 10 তাৰিখৰ ৰাতিপুৱাই ঘৰ পালোহি আহি আৰু সন্ধিয়া সময়ত এইফালে মই দাদাৰ লগত ওলাই আহিলোঁ চৰাইদেউ ফেষ্টিভেল চাবলৈ বুলি আৰু এইফালে দেখিছেনে গাইজ সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে বিভিন্ন মেলা আয়োজন কৰা হৈছে মানে খেল ধেমালিৰ কাৰণে আৰু তাৰ উপৰি ইয়াত বাণিজ্য মেলা আকৌ গ্ৰন্থমেলা আৰু বিভিন্ন খাদ্য মেলা আয়োজন কৰা হৈছে আৰু আমি এই পোনে পোনে পালোঁগৈ খাদ্য মেলা যিহেতু খাদ্য মেলাত আপোনালোকে গম পাইছে আমি আহোম মানুহ যিহেতু আৰু আহোমৰ ৰহি হাঁচ আৰু গাহৰিটো মেইন আৰু ইয়াত আহি এটা বস্তু দেখি বেছি ভাল লাগিলে গাইজ মনটো বেছিভাগ হোটেল জুবিনদাৰ নাম লৈ খোলা হৈছে আৰু এইফালে গাইজ দেখিছেনে গাহৰি মাংস গাহৰি কাণ আৰু মাছো খৰিকা দিয়া হৈছে আৰু আমি এইফালে আহি ল'লোহি মেইন বস্তুটো ৰহি সাঁজ আৰু খৰিকা গাহৰি আৰু খৰিকা গাহৰিটো খাই পিনে বহুত ভাল লাগিছিলে গাইজ আৰু ৰহিটো বহুত চোকা আছিলে দেই মই আপোনালোকক কৈ দিছোঁ বাৰু কেনেকুৱা আছিলে আৰু অকণমান টেষ্ট কৰি চালোঁ আৰু এইফালে দেখিছেনে গাইজ গাহৰি মাংসত মানে খৰিকা দিয়া শেষ হোৱাৰ পিছত আকৌ গাহৰি চুচটা ল'লোঁ 50 টকা প্লেট তাৰপিছত এইফালে গাইজ জেলেপি 50 টকা কিনি ল'লোঁ মানে এপোৱা আৰু মালে বুলি লৈ ল'লোঁ কিনি আৰু কাইলৈ 11 জানুৱাৰী যিহেতু কাইলৈ শেষ হ'ব চৰাইদেউ ফেষ্টিভেল আৰু আপোনালোক সকলোৱে আহিব দেই আৰু ভিডিঅ'টো আজিলৈ ইমানতে মনে কৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ আজিলৈ বাই বাই।